বৰদিনৰ প্ৰাক্ষণত নতুন ৰূপত কোভিডৰ আতংক ব্ৰিটেইন ইটালীত ভয়ংকৰ সাজত ভাইৰাছ ইউৰোপত লকডাউনত স্থবিৰ হ'ব বৰদিন অতিমাৰী কৰোনাৰ আতংকত বিগত এবছৰে ত্ৰস্তমান বিশ্ববাসীৰ মাজত ভেকচিনৰ আবিৰ্ভাৱ ঘটিছিলহে মাত্ৰ এনে সময়তে এইবাৰ কৰোনাৰ এক নতুন লক্ষণে আতংকৰ সৃষ্টি কৰিছে ইউৰোপত বৰদিনৰ প্ৰাক্ষণত উদ্ভৱ হোৱা এই নতুন প্ৰজাতিৰ কোভিডৰ দ্ৰুত সংক্ৰমণৰ লক্ষণ দেখি বৰদিনৰ মাজতে নতুনকৈ লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে ব্ৰিটেইন চৰকাৰ যোৱা ছেপ্টেম্বৰ মাহত দক্ষিণ পূব ইংলেণ্ডত উদ্ভৱ হোৱা কোভিডৰ নতুন ষ্ট্ৰেইন বা প্ৰজাতিৰ সংক্ৰমণৰ হাৰ পূৰ্বৰ কৰোনা ভাইৰাছতকৈ 70 গুণ বেছি ইতিমধ্যে ইউৰোপৰ 12খনতকৈও অধিক দেশে ব্ৰিটেইনৰ পৰা অহা বিমানৰ প্ৰৱেশ বন্ধ কৰি দিছে শেহতীয়াকৈ ব্ৰিটেইনৰ পৰা ইটালীলৈ অহা এহাল দম্পতীৰ দেহত নতুন ষ্ট্ৰেইনৰ কোভিড ধৰা পৰাৰ পাছত দেশখনত সৃষ্টি হৈছে প্ৰবল আতংকৰ ভাৰতেও অহা 31 ডিচেম্বৰ পৰ্যন্ত ব্ৰিটেইনৰ পৰা সকলো বিমানৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে মধ্যপ্ৰাচ্যৰ অধিকাংশ দেশৰ লগতে কানাডায়ো ব্ৰিটেইনৰ সৈতে যাতায়াত ব্যৱস্থা ছিন্ন কৰিছে চুবুৰীয়া ফ্ৰান্সে ব্ৰিটেইনৰ পৰা অহা বিমান ৰেল তথা সকলো গাড়ীৰ প্ৰৱেশত বাধা আৰোপ কৰাৰ লগতে ইংলিছ চেনেলৰ তলেৰে যোৱা ফ্ৰান্স ব্ৰিটেইন সংযোগী একমাত্ৰ পথ তথা ৰেল যোগাযোগ ব্যৱস্থা বন্ধ কৰি দিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এনে পৰিস্থিতিত ব্ৰিটেইন চৰকাৰে এমাহলৈ লকডাউন ঘোষণা কৰাত বৰদিনৰ প্ৰাক্ষণত মৰ্মাহত হৈ পৰিছে দেশখনৰ জনতা With a very heavy heart, I must tell you, we cannot continue with Christmas as planned. News Desk, Any Bharat.